নমস্কাৰ মই মোৰ সকলো জ্যোতিষ অনুৰাগীক মোৰ ফালৰ পৰা সম্ভাষণ জনাইছোঁ। মই আজি আপোনালোকৰ লগত এটা বিশেষ বিষয় আলোচনা কৰিম। সেইটো হ'ল হাতৰ ৰেখাৰ ওপৰত, বিশেষকৈ ভাগ্য ৰেখাৰ ওপৰত। আগতে কৰিলেও হয়তো বহুত দিন আগত কৰিছোঁ, বহুতে হয়তো আজিলৈকে সেই ভিডিঅ'বিলাক চোৱা নাই। সেয়েহে মই বিশেষকৈ যিসকলে চোৱা নাছিল সেইসকলৰ কাৰণে কৰিছোঁ, আৰু যিসকলে চাইছে সেইসকলেও আকৌ এবাৰ চালেও একো অসুবিধা নহয়, বৰং ক্লিয়াৰ হ'ব কিছু। মুখ্য কথা হ'ল আমি আমাৰ হাত চাওঁতে বিশেষকৈ এতিয়াও বহুতে সোধে, ছাৰ সোঁ হাত চাওঁ নে বাওঁ হাত চাওঁ। হঠাৎ কিবা এটা অকণমান বেলেগ ইফালকৈ ভিডিঅ' দিলে আহি যায়, প্ৰশ্ন আহি যায়। এই ক্ষেত্ৰত মই কওঁ যে আপোনালোকক বিশেষকৈ হাতখন চাওঁতে পুৰুষৰ সোঁ হাত আৰু মহিলাৰ বাওঁ হাত, এইটো হ'ল আমাৰ শাস্ত্ৰসন্মত কথা যে হাত চাওঁতে সদায় পুৰুষৰ সোঁ হাতখন চাব লাগে আৰু মহিলাৰ বাওঁ হাতখন চাব লাগে। আৰু প্ৰয়োজন সাপেক্ষে আপোনালোকে দুয়োখন হাত চাব লাগে। কিছুমান ক্ষেত্ৰত দুয়োখন হাত আমাৰ চোৱাটো আৱশ্যক, কাৰণ এখন হাত চাই বিশেষকৈ হাতৰ ৰেখাৰ ওপৰত মন্তব্য কৰাটো কোনো অস্ত্ৰবিদৰে কথা নহয়। এইটো তাৰমানে আচলতে মুখ্যতঃ সোঁ হাত চাব লাগে, পুৰুষৰ আৰু মহিলাৰ বাওঁ হাত। গতিকে প্ৰয়োজনবোধে দুয়োখন হাত মিলাই চাই পেলাইহে বিষয়বস্তুটোৰ ওপৰত মন্তব্য কৰাটো ভাল। মুখ্য কথা হ'ল কি, আমাৰ জীৱনত আমি আটাইতকৈ বিশ্বাস কৰোঁ নিজৰ ভাগ্যক। আমি কিবা এটা হ'লে কওঁ যে মোৰ ভাগ্যখন ইমান বেয়া নে, বা কেতিয়াবা আমাৰ কিবা সমস্যাত পৰিলে তেতিয়াও আমি কওঁ যে মোৰ ভাগ্যই বেয়া, সেয়ে ইমান সমস্যাত সোমাই আছোঁ। এই যে আমি সমস্যাত সোমাই থাকোঁ, বা কেতিয়াবা আমাৰ এই সমস্যা বা আৰ্থিক সমস্যাই হওক বা অসুখ বিসুখৰ কথাই হওক, আমাৰ এই ক্ষেত্ৰত সামুদ্ৰিক শিক্ষা বিশেষকৈ হস্তৰেখাৰ ওপৰত এটা গভীৰ অধ্যয়ন চলিয়ে আছে এতিয়াও, বিচাৰ প্ৰক্ৰিয়াটো। সেইকাৰণে একচুৱেলি নিয়মমতে যেতিয়া কোনোবা জাতকৰ কুণ্ডলী বিচাৰ কৰা যায়, তেতিয়া তাৰ লগত একচুৱেলি যদি হাতখনো চাব পৰা যায় তেতিয়া আকৌ ভাল হয়। কিন্তু কথা হ'ল কি, হস্তৰেখা এটা গভীৰ অধ্যয়নৰ বিষয়বস্তু আপোনালোকক ক'লোঁ। কাৰণ আমি এটা ক্ষেত্ৰত চালে আন এটা ক্ষেত্ৰত চোৱা নাযায়, সেইটো কৈছোঁ। ক'ব নোৱাৰাকৈ আমি যেতিয়া চাওঁ ভাগ্যৰেখা, তেতিয়া আমি লক্ষ্য নকৰোঁ আন কিছুমান সৰু সুৰা আনুষংগিক ৰেখা, যিটো উপৰেখা বুলি কয়। মুখ্য কথা হ'ল কি, উপৰেখাৰ ওপৰত ভিত্তি কৰে, যথেষ্ট ভিত্তি কৰে আপোনাৰ ভাল বেয়াটো বহুত থাকে, তাত উপৰেখা কিছুমান থাকে। মুখ্য ৰেখা হ'ল হাতৰ যিটো আমাৰ বৃদ্ধাংগুলি, এই যে বৃদ্ধাংগুলিৰ এই চাইড, এই দেখিছে ইয়াৰ পৰা আপোনালোকে, মই দেখুৱাই দিছোঁ যে এইটো বৃহস্পতি ক্ষেত্ৰ আৰু এইটো আমাৰ নিষ্ক্ৰিয় মংগলৰ ক্ষেত্ৰ বুলি কোৱা হয়। ইয়াৰ পৰা মাজৰ পৰা যিটো ৰেখা আপোনাৰ ধেনুভৰীয়াকৈ আহি এই আপোনাৰ এইটো মণিবদ্ধ, এই মণিবদ্ধৰ তালৈকে আহে। হয়তো কিছুমানো নাহিব পাৰে, কিন্তু আহে, আৰু খুব কম মানুহৰ আহে। কিন্তু এটা কথা এইটো কৈ থৈ দিলোঁ আপোনালোকক যে নাভাবিব, তেতিয়া আয়ুসৰ কথাটো আহি পৰে। এডাল আয়ুস ৰেখা বুলি কোৱা হয়। আকৌ কৈ দিছোঁ, এইডাল ৰেখা যিটো পাইছে, এই ৰেখাৰ মাজেৰে এইডাল ৰেখা যি দেখিছে, এই আয়ুস ৰেখা ওচৰৰ আয়ুস ৰেখাৰ লগত জইন হৈ অথবা হয়তো ওপৰৰ পৰা আহিব পাৰে, এইডাল কোৱা হয় শিৰোৰেখা। এই শিৰোৰেখাৰ পৰাই মানুহৰ মানে এইটো মাইণ্ড লাইন বুলি কয়, মস্তিষ্ক ৰেখা বুলি কয়। মানুহৰ মনৰ যিটো অৱস্থা, মানসিক অৱস্থাটো বহুত কথা গম পোৱা যায় আমাৰ এই শিৰোৰেখাটোৰ ওপৰত। যেনেকৈ আয়ুস ৰেখা বা আয়ুসৰ কথা গম পোৱা যায়, এইদৰে হ'ল এইডাল হৃদয় ৰেখা। হৃদয় ৰেখাৰ পৰা
আপোনাৰ মানুহজন কেনেকুৱা মৰমীয়াল নে কি তাৰ পৰাও কিছু বহুত কথাই গম পোৱা যায়। এই হ'ল 3ডাল মুখ্য ৰেখা। তাৰ বাহিৰে আজি আলোচ্য বিষয় হ'ল মই কৈছোঁ যে আজি আলোচ্য বিষয় হ'ল ভাগ্যৰেখা। মুখ্য কথা ভাগ্যৰেখাৰ অৰ্থৰ প্ৰতি মই যিহেতু বিষয়বস্তুটো লৈছোঁ আপোনালোকক আকৌ এবাৰ মই সকীয়াই দিছোঁ। মই যিকেইডাল ভাগ্যৰেখা লৈছোঁ এই গোটেইকেইডাল আপোনাৰ ভাগ্যৰেখা। এই যি আপোনাৰ ইয়াৰ পৰা শ্ব' কৰি দিছে এই গোটেইকেইডাল ভাগ্যৰেখা। তাৰমানে মানুহৰ এই মণিবদ্ধৰ ওচৰৰ পৰা এইখিনি এই মণিবদ্ধৰ পৰা উঠে একদম ৰিয়াৰ। আৰু 10,000খন হাত চালেহে আপুনি একজনৰ পাব মণিবদ্ধৰ পৰা উঠা, মই কৈ দিছোঁ। বাকীখিনি ওপৰৰ পৰাই উঠে। সেইকাৰণে হয়তো আপোনাক কিছুমানৰ ইয়াৰ পৰা চন্দ্ৰস্থান বুলি কয়, চন্দ্ৰস্থান উঠিব। মুখ্য কথা এইখিনি হ'ল আপোনাক আগৰবাৰ কৈ দিছোঁ, এইখিনি আমাৰ যেনেকৈ শুক্ৰৰ ক্ষেত্ৰ, এইখিনি বৃহস্পতিৰ ক্ষেত্ৰ কয়। এই যিটো আমাৰ মাজৰ মধ্যম আঙুলি এইখিনি শনিৰ ক্ষেত্ৰ কৈ দিছোঁ। এইটো আঙুলি যিটো আপোনাৰ আছে অনামিকা ৰিং ফিংগাৰ, এইটো কোৱা হয় ৰবিৰ আঙুলি। আৰু এইটো হ'ল আমাৰ কনিষ্ঠ, এইটো আপোনাৰ বুধৰ আঙুলি। ঠিক সেইদৰে এই আঙুলিকেইটাৰ লগত তলৰখিনি কোৱা হয় ক্ষেত্ৰ বুলি কোৱা হয়। এইখিনি ক্ষেত্ৰ ধৰক এইটো বৃহস্পতিৰ ক্ষেত্ৰ, এইখিনি হ'ব শনিৰ ক্ষেত্ৰ, এই ৰবিৰ ক্ষেত্ৰ, এইটো হ'ব বুধৰ ক্ষেত্ৰ, এইটো শুক্ৰৰ ক্ষেত্ৰ। ভাগ্যৰেখাবিলাক সদায় আপোনাৰ ইয়াত নহয়, শুক্ৰৰ কথা নাহে। ভাগ্যৰেখা সদায় আপোনাৰ এইকেইটা ছাইডত গুচি যাব পাৰে। ধৰক হয় আপোনাৰ ভাগ্যৰেখা মুখ্যতঃ মেক্সিমাম মানুহৰ ভাগ্যৰেখাডাল আপোনালোকক এটা ক'লোঁ এই শনিৰ ক্ষেত্ৰ যায়। সেইকাৰণে বহুতে এই ভাগ্যৰেখা শনি ৰেখা বুলিও কয়। ইয়াৰ কাৰণটো ইয়াৰ লগত ভাগ্যৰ ৰেখাডাল মুখ্যতঃ শনিৰ ক্ষেত্ৰ। যিডাল এইডাল দেখা পাইছে আপোনালোকে এইডাল ৰেখা কৰে, এইডালে প্ৰায়বিলাকক আপুনি সেনেকুৱা দেখিব ভাগ্যৰেখা। কিন্তু কথা হ'ল কেতিয়াবা ভাগ্যৰেখা দেখা যায় যে আপোনাৰ ভাগ্যৰেখা ইয়াৰ মণিবদ্ধ ওচৰৰ পৰা উঠি পেলাই আপোনাৰ বৃহস্পতিৰ ক্ষেত্ৰও পায়। কেতিয়াবা এই ভাগ্যৰেখাডাল গৈ পেলাই আপোনাৰ ৰবিৰ ক্ষেত্ৰও পায়। কেতিয়াবা দেখা যায় ভাগ্যৰেখা বৃহস্পতি মানে বুধৰ ক্ষেত্ৰকো যায়। কিন্তু কথা হ'ল প্ৰত্যেকটা ৰেখাৰ যিটো ফল, প্ৰত্যেকটা ৰেখাৰ একে ফল নহয়, অলপ ইফাল সিফাল হ'ব ফলবিলাক, সেইটোৰ কাৰণে ক'ব গৈছোঁ। কিন্তু কথা হ'ল যিবিলাক ভাগ্যৰেখা আপোনাৰ বিশেষ কটাকটি নাথাকি ডাইৰেক্ট চিধা হৈ গুচি যায়, দীঘল হয়, গভীৰ হয়, সেইবিলাক ভাগ্যৰেখা পূৰ্ণ ভাগ্য ফল পায়। মুখ্য কথা এইখিনি। এতিয়া আহোঁ আপোনাৰ মই প্ৰথম ক'ম যিডাল শনিৰ ক্ষেত্ৰ সেইডাল মুখ্যডালে এই প্ৰায় দেখা পাব আপোনাৰ আহি পেলাই এই এটা হৈ আপোনাৰ শিৰ ৰেখাত ৰৈ গৈছে, নহ'লে হৃদয় ৰেখাত ৰৈ গৈছে। কিন্তু কথা হ'ল এই যিটো আপোনাৰ য'ত কাটিব এই ভাগ্যৰেখাই এই শিৰ ৰেখাডালত য'ত কাটিব দেখিছেনে, এই যেনেকৈ য'ত কাটিব এইডাল ৰেখা এইখিনি ঠাইৰ কথা কৈছিলোঁ, এই কাটিব সেইখিনি সাধাৰণতে আমাৰ 35 বছৰ ধৰা হয়। কথা আছে চাব, তাত 35 ধৰা হয়। আৰু এই 35ৰ পৰা যিডাল ভাগ্যৰেখা উঠি গৈ যদি হৃদয় ৰেখা চুৱে তেতিয়া 55 ধৰা হয়। তাৰ ওপৰখিনি বেলেগ কথা, সেনেকৈ হিচাপটো কৰি যাব লাগিব। ইমানখিনিলৈকে ইয়াৰ পৰা য'ৰে পৰাই নুঠক কিয় এই মণিবদ্ধৰ পৰা হিচাপ কৰি ইয়ালৈকে আপোনাৰ 35 বছৰ ধৰা হয় শিৰোৰেখালৈকে। তাৰ পিছৰখিনি 55, তাৰ ওপৰখিনি আপোনাৰ গৈ থাকিব আৰু। গতিকে এডাল ভাগ্যৰেখা পূৰ্ণ পৰ্যায়ৰ ভাগ্যৰেখা হ'লে এজন জাতকৰ ভাগ্যফল সদায় শুভ হয়। তাৰ লগত যদি আপোনাৰ আনুষংগিক কিছু চিহ্ন থাকে, ত্ৰিভুজ থাকিব লাগিব, আপোনাৰ হয়তো চতুৰ্ভুজ থাকিব লাগিব, কাৰোবাৰ পদুমৰ কলিৰ নিচিনাও থাকে, কথা আছে। ঠিক এনেকুৱা কিছুমান শুভ ফল প্ৰদায়ক হৈ থাকে। মুখ্য কথা এতিয়া যদি কোনোবা জাতক বা জাতিকা, মই আকৌ কৈছোঁ জাতিকা হ'লে বা হয়, জাতক হ'লে হয়, যদি কোনোবা জাতক বা জাতিকাৰ ভাগ্যৰেখাডাল উঠি যদি এই মণিবদ্ধৰ ওচৰৰ পৰা ইয়াত মই গোটেইকেইডাল একেলগে দিছোঁ কাৰণে আপোনালোকে এটা বেলেগ দেখিছে, মুখ্যতঃ এডাল ধৰি ল'ব, মই এইডালৰ কথা কৈ আছোঁ এতিয়া, তাৰমানে শনিৰ ক্ষেত্ৰলৈকে যোৱাডালৰ কথা কৈ আছে। যদি শনিৰ ক্ষেত্ৰলৈকে যায় ভাগ্যৰ বা শনিৰ এনেকৈ ওচৰ পায়, শনিৰ ক্ষেত্ৰ ওচৰ বা আঙুলি এইখিনি জেগা পাই যায়, সেই জাতকসকল
অত্যন্ত সৌভাগ্যৱান হয়। কিন্তু কথা হ'ল বেছি কাটাক দেখাব নালাগে। সৌভাগ্যৱান হয় সেই জাতক ধনৱান হয় আৰু জাতক ঐশ্বৰ্যশালী হয়। আমি শনি কয়, কিন্তু শনিৰ ক্ষেত্ৰত যদি এই ভাগ্যৰেখাডাল গুচি গৈ শনিৰ আপোনাৰ এইটো বিশেষকৈ মধ্যমা আঙুলিৰ ওচৰত চাপে, তেতিয়াহ'লে বুজি ল'ব ইয়াৰ পৰা দীঘলকৈ, তেতিয়া সেই জাতক আপোনাৰ ভাগ্যৱান হয়, সৌভাগ্যৱান হয়, ধনৱান হয় আৰু জাতক ঐশ্বৰ্যশালী হয়। তাৰমানে বয়স বৃদ্ধিৰ লগে লগে ধন সম্পদ বাঢ়ি গৈ থাকিব সেইবিলাক জাতক জাতিকাসকলৰ। যদি শনিৰ ক্ষেত্ৰ নাযায়, অৰ্থাৎ শনিৰ ক্ষেত্ৰ নগ'ল, তেতিয়া কি হ'ব? আপোনাৰ ভাগ্যডালৰ শনি আপোনাৰ কোনোবা জনৰে শনিৰ ক্ষেত্ৰত হৈছে, কাৰোবাৰ হয়তো আপোনাৰ এতিয়া বৃহস্পতিৰ ক্ষেত্ৰতো যাব পাৰে। যদি বৃহস্পতিৰ ক্ষেত্ৰ এইখিনি বৃহস্পতিৰ ক্ষেত্ৰ পায়, ইয়াৰ পৰা উঠি ফেলে ইয়াৰ পৰা উঠিব পাৰে, ইয়াৰ পৰা উঠি যাব পাৰে। চাব মূলতে এই চন্দ্ৰস্থানৰ পৰাই অনিবদ্ধ আৰু এই চন্দ্ৰস্থান এইখিনিৰ পৰাই উঠিব ভাগ্যৰেখা। গতিকে আপোনাৰ যদি ইয়াত যদি বৃহস্পতিৰ ক্ষেত্ৰ পায়, তেনে সেই জাতকসকল সুবিচাৰক হয়, খুব চিন্তাশীল, সুবিচাৰক হ'ব। সেই জাতক ধাৰ্মিক হ'ব আৰু টকা পইচা সেই জাতকসকল সৎ পথেৰে অৰ্জন কৰিব। সৎ পথেৰে প্ৰচুৰ ধন উপাৰ্জন কৰে। তাৰ লগত নিজেতো সৎতে আনকো সৎ হোৱাটোৱে বিচাৰে। গতিকে যিসকল জাতকৰ ভাগ্যৰেখাডাল যদি আপোনাৰ আমাৰ তৰ্জনী আঙুলিৰ ওচৰত চাপে বা বৃহস্পতিৰ ক্ষেত্ৰ পায়, সেই জাতকসকল সাধাৰণতে সুবিচাৰক হয়, জাতকসকল ধাৰ্মিক হয়, সৎ প্ৰকৃতিৰ হয় আৰু সৎ পথেৰে ধন উপাৰ্জন কৰে। যদি এই জাতকসকলৰ আহি গ'ল, দুটা গ'ল, নেক্সট গ'লোঁ, যদি এই জাতকৰ ইয়াত নহয় আপোনাৰ ৰবিৰ ক্ষেত্ৰ পালে, অৰ্থাৎ অনামিকাৰ এই স্থানটো পালে, ৰবিৰ ক্ষেত্ৰৰ ভাগ্যৰেখা, তাৰ লগত যদি ৰবি ৰেখা থাকেতো কথাই নাই। ইয়াত যিটো ৰেখা থাকি এটা ৰেখা থাকে, সেইটো নাম ৰবি ৰেখা। গতিকে এই ৰবি ৰেখাৰ লগত যদি ইয়াত হৈ যায়, ৰবি ৰেখাও থাকিল প্লাছ আপোনাৰ ভাগ্যৰেখাৰ লগত ৰবি ক্ষেত্ৰহে পালে, সেইফালে নগ'ল। কোনোবা ক'ব পাৰে ছাৰ মোৰ ভাগ্যৰেখাডাল দেখোন নাই, কিন্তু আপোনাৰ ভাগ্যৰেখাডাল ৰবি ক্ষেত্ৰ পাইছে, হয়তো ইয়াৰ পৰা উঠিব পাৰে কেতিয়াবা। চাব হয়তো ইয়াৰ পৰা হৃদয়ৰেখা পৰা উঠা বুলি, কিন্তু চাব আৰু দেখাত ভাগ্যৰেখাৰ যদি নাই, যদি হৃদয়ৰেখা উঠে সেইডালকো আপোনাৰ হৃদয়ৰেখাৰ পৰাও ভাগ্য ৰবি ৰেখা উঠে, কিন্তু সেইটো মনত ৰাখিব। ৰবি ৰেখা কিন্তু হৃদয়ৰেখাৰ পৰাও উঠে, সেইবিলাক অত্যন্ত ভাগ্যৱান। আৰু যদি আপোনাৰ এই ভাগ্যৰেখা যদি আপোনাৰ ৰবি ক্ষেত্ৰলৈ যায়, তেনেহ'লে সেই জাতকসকল অতি বিদ্বান হয়, বুদ্ধিয়ক হয়, জাতকসকল যশস্বী হয়, উচ্চ চৰকাৰী চাকৰিয়াল বিষয়া। যিবিলাক জাতক জাতিকাৰ ভাগ্যৰেখা যদি আপোনাৰ ৰবিৰ ক্ষেত্ৰত গুচি যায়, সেই জাতকসকল আপোনাৰ সমাজত সন্মান পাবই এদিন হ'লেও, কোনো ৰোধ কৰিব নোৱাৰে সেইবিলাকক। তাৰ লগত যদি ৰবি ৰেখা থাকে ক'বই নালাগে। গতিকে ৰবিৰ ক্ষেত্ৰত যোৱাটো, এজন জাতকৰ ৰবিৰ ক্ষেত্ৰত যোৱাটো সাধাৰণতে অতি বিদ্বান বুলি ধৰিব পাৰি, উচ্চ চৰকাৰী চাকৰিজীৱী হ'ব বুলি ক'ব পাৰি সেইবিলাকক। আৰু প্ৰায়ো সমাজত যথেষ্ট এই জাতক জাতিকাসকলে মান সন্মান পায়। যদি ভাগ্যৰেখাডাল আপোনাৰ ভাগ্যৰেখাৰ ইয়াত নাই, ইয়াতে সাধাৰণ হিচাপত অলপ আছে, কিন্তু বাকী নেক্সট ইয়াৰ পৰাই যদি আপোনাৰ ঠিক ইয়াৰ পৰাই যদি গুচি গৈ ফালে যদি আপোনাৰ বুধৰ ক্ষেত্ৰ পায়, এই বুধৰ ক্ষেত্ৰ পায়, তেনেহ'লে এই জাতকসকলেও কিন্তু বিদ্বান হয়। ৰবিত যেনেকৈ হয়, তেতিয়া এই জাতকসকলো অতি বিদ্বান হয়, জাতকসকল যশস্বী হয়। আনফালে যি কাম কৰিব নিজৰ মানে মাথাৰ ওপৰত, আমাৰ যিটো মানে কওঁ মাথা খাটাই নিজৰ কাম কৰে, এই কামটো নিজৰ মাথা খাটাই কৰিব নিজৰ। গতিকে সেই জাতকসকল সেইদৰে অৰ্থ উপাৰ্জন কৰিব পাৰে। আনফালে সেই জাতকসকল অত্যন্ত ব্যৱসায়, ভাল ব্যৱসায়ী হ'ব পাৰে। আৰু তাৰ লগত যদি ইয়াত যদি বুধৰ যদি ৰেখা থাকে, অথবা বুধৰ ৰেখা যদিও থাকে এনেকৈ এই ছাইডত থাকে, তেনেহ'লে সেইবিলাক হয়তো উকিল হ'ব, হয়তো ডাক্তৰো হ'ব পাৰে। ডাক্তৰৰ জবটো কিন্তু ইয়াতে থাকে, ৰবিৰ ক্ষেত্ৰত থাকে, বাকীত নাথাকে। গতিকে সেই উকিল ব্যৱসায় এটা ব্যৱসায়।
যদি কথা বিক্ৰী এতিয়া যদি আপোনাৰ যদি সেই থাকিলে বা এনেকৈ ভাগ্য থাকিল ইয়াত যদি চন্দ্ৰ ইয়াত যদি ত্ৰিভুজ থাকে এইদৰে ভাগ্য ৰেখা উঠি গৈছে ইয়াত যদি আপোনাৰ ত্ৰিভুজ থাকে এইটো ৰাজনীতিবিদে হয় হস্তৰেখাৰ ওপৰত বহুত বিচাৰ বহুত ইম্পৰ্টেণ্ট কথা সেইখিনি থাকি গ'ল এতিয়া আপোনালোকক মই এইখিনি ক'লোঁ যে এই হ'ল আমাৰ ভাগ্য ৰেখা মুখ্য কথা ভাগ্য ৰেখা যদি আপোনাৰ কেতিয়াবা দেখা যায় যে ভাগ্য ৰেখাৰ মাজত যদি বৃত্ত চিহ্ন থাকে কেতিয়াবা বৃত্ত চিহ্ন আপোনাৰ বৃত্ত চিহ্ন থাকিব পাৰে ধৰক আপোনাৰ এই ভাগ্য ৰেখাডাল আছে ইয়াত আপোনাৰ এনেকৈ বৃত্ত চিহ্ন আছে এই এডাল বিশেষকৈ মুখ্য ৰেখাডালে ঠিক এনেকৈ আপোনাৰ ৰাউণ্ড হৈ থাকিল এইখিনি সময় কিন্তু আপোনাৰ ভাগ্য বিপৰ্যয় বিশেষকৈ তাৰমানে আপোনাৰ বৃত্ত থাকিলেও হ'ব যদি আপোনাৰ কিছুমানৰ দেখা পাব আপোনাৰ ভাগ্য ভাল হঠাৎ আমি কওঁ যে চালা ইমান ভাল অৱস্থা বা হঠাৎ মানে ইমান কিবা কাৰণে হেৰি গ'ল আৰু অসুখ বিসুখ হ'ব পাৰে কিবা হ'ব পাৰে সেইবিলাক বিপৰ্যয় আৰ্থিক সংকট সন্মুখীন হ'ব পাৰে যদি আপোনাৰ ইয়াত যদি ঠিক এনেকৈ কাটা চিন থাকে কটা চিহ্ন থাকে মুখ্যতঃ এইখিনি ঠাইত থাকিলে আমাৰ বিশেষকৈ শিৰৰেখাৰ তলৰ পৰা এইখিনি থাকিলে কিন্তু আপোনাৰ হয় আৰু কেতিয়াবা ইয়াতো থাকিব পাৰে বিপৰ্যয় কেতিয়াবা কিছুমানৰ দেখা যায় ইয়াতো থাকে ঠিক এনেকৈ থাকে আপোনাৰ ওপৰত থাকিব তেতিয়া বুজি ল'ব এই যে কিছুমান মানুহৰ যি আপোনাৰ 40-45 যি ভাগ্য বিপৰ্যয় হয় খুব আৰ্থিক কষ্ট পাব লগা হৈ যায় যিকোনো বিশেষ সময় কিন্তু কথা হ'ল কি যে আপোনালোকে ধৰি নল'ব যে ইয়াৰ কাটা মানে ইয়াৰ পিছত মোৰ ভাগ্য নাই সেইটো ভুল আচলতে কিছুমানে কয় যে তোমাৰ ভাগ্য বেয়া বেয়া এই সময়খিনিয়ে বেয়া যদি আপোনাৰ এই ৰেখা এডালত যদি এটা যদি এনেকৈ ধৰা চাই কাটা যায় বুলি লক্ষ্য এই সময় আপোনাৰ হয়তো 2 বছৰো হ'ব পাৰে থাকিব পাৰে হয়তো অসুখ বিসুখ হৈ আৰ্থিক সমস্যাত আপুনি সন্মুখীন হ'ব পাৰে কটা চিহ্নটো ভাগ্য বিপৰ্যয় সূচায় অথবা এনেকৈ যদি ত্ৰিভুজ যদি আপোনাৰ চাৰ্কুল বৃত্ত থাকে সেই সময়খিনিও কিন্তু আপোনাৰ খুব এটা মানে শুভজনক নহয় অথবা কেতিয়াবা দেখা যায় কাৰোবাৰ হাতত আপোনাৰ তিল থাকিব পাৰে ঠিক এনেকৈ তিল থাকিব পাৰে এই তিল থাকিব পাৰে এই তিল চিহ্ন একদম সৰুকৈ তিল থাকিব পাৰে ভাগ্য ৰেখাত তেতিয়াও কিন্তু সেই সময়খিনি আপোনাৰ আৰ্থিক সূচাব ভাগ্য ৰেখাত আপোনাৰ এই ভাগ্য ৰেখাডালৰ পৰা আপুনি জীৱন মৰণ সমস্যা বিচাৰ কৰা নাযায় আপোনাৰ আৰ্থিক দুৰ্বলতা বা আৰ্থিক সমস্যা বা কিবা এটা কামত আপোনাৰ হ'ব লগা আছিল নহ'ল মুঠতে আপোনাৰ বিপৰ্যয় গতিকে এই সময়খিনি আপুনি সাধাৰণতে আৰ্থিক ক্ষতিৰ সন্মুখীন হয় মানুহখিনি ভাগ্য ৰেখাত আপোনাৰ বৃত্ত থাকক কটা চিহ্ন থাকক তিল চিহ্ন থাকক এই সময়খিনি এটা বিপৰ্যয় এইটোক কোৱা হয় ভাগ্য বিপৰ্যয় সেইটোক কোৱা হয় আৰ্থিক বিপৰ্যয় আৰ্থিকভাৱে আপুনি ক্ষতিৰ সন্মুখীন হ'ব আপোনালোকক মই সেইটো কৈছিলোঁ ভাগ্য ৰেখাৰ ওপৰত সেইখিনি বিচাৰ কৰা যায় বাকী যদি আমাৰ যি কওঁ যে এক্সিডেণ্ট হ'ব আপোনাৰ কিবা আৰ্থিক হ'ব সেইটো বিচাৰ কৰা যাব আপোনাৰ মুখ্য কথাটো এই আয়ুস ৰেখাৰ পৰা যে আয়ুস ৰেখাত যদি আপোনাৰ ভগ্ন চিহ্ন থাকে কথা এটা কৈছিলোঁ যে আয়ুস ৰেখা যদি হয় তেতিয়াহ'লে এই ক্ষেত্ৰত আপোনাৰ এইটো চোৱা যাব এইটো মানুহৰ এক্সিডেণ্ট বা বেমাৰ ডাঙৰ বেমাৰ আজাৰ এইবিলাক বা কিবা কৰোবাৰ কিবা এটা হ'ব লগা আছে এইটো ইয়াৰ পৰাই আয়ুস ৰেখাৰ পৰাই বিচাৰ কৰা যাব মুখ্যতঃ ইয়াৰ পৰা আপোনাৰ আৰ্থিক যথেষ্ট আৰু আপোনাৰ মান সন্মান টকা পইচা কথাখিনি ভাগ্য ৰেখা যিমানে সবল হ'ব সিমানে আপুনি সফল পাব আমি সিমানে ভাগ্যৱান এৰিছোঁ বহুতে হয়তো আগৰ ভিডিঅ' বহুতে চোৱা নাই কৰিছিলোঁ আগত ভাগ্য ৰেখা কৰিছিলোঁ আকৌ কৰি দিলোঁ যিখিনি যে নতুনকৈ বহুতে মোৰ ভিডিঅ' চাই আছে এইসকলক মই বুজাই ক'লোঁ যে আপোনালোকৰ কথা হ'ল যদি আৰ্থিক দৈন্যতা হয় বা কিবা বিপৰ্যয় হয় সমস্যা হয় তেতিয়াহ'লে আপোনাৰ
ঠিক এনেকুৱাকৈ হয় কটা চিন থাকিব লাগিব, হয় বৃত্ত নহয় কি। তেতিয়া সেই সময়খিনি আপোনালোকে নাই বুলিও, এটা কটা চিনত আপুনি নাই বুলিও এটলিষ্ট 2 বছৰ পাৰ হৈ যাব পাৰে আপোনালোকক। কিয় কৈছোঁ আপোনালোকক কওক, চাব মই দেখুৱাই দিম আপোনালোকক। ইয়াত যদি আপোনাৰ 25 বছৰ ধৰোঁ আমি শিৰৰেখাত, চাব দেই, যদি শিৰৰেখাত যদি আমি আমাৰ শিৰৰেখাক লাগি ভাগ্যৰেখা ধৰক আমি 25 বছৰ ধৰিলোঁ, শিৰৰেখাৰ ইয়াত 25 বছৰ ধৰিলোঁ, ইয়াত ধৰিলোঁ 55 বছৰ, গেপছটো কম। এইখিনি গেপছটো কিমান হ'ল আপোনাৰ 20 বছৰ। এই 20 বছৰক আপুনি হিচাপ কৰক, এটা তাতে ওলাই পৰিব, এটা ক্ৰছ চিহ্ন মাৰাৰ লগে লগে তেতিয়া আপুনি বুজি পাব। যদি বৃত্ত চিহ্ন থাকি যায় এইখিনিত যদি সেনেকুৱা বৃত্ত, তেতিয়া হয়তো বেছি হ'ব পাৰে, বৃত্ত বেছি কাভাৰ কৰিব, বাকী নকয় 2 বছৰ, বৰ বেছি 1.5 বছৰ 2 বছৰ, ঠিক এনেকুৱা বিপৰীত হয়। কিন্তু সেই 2 বছৰকে আপোনাৰ মানে একদম বহুত দিন লাগি যাব। আৰু মানুহৰ সমস্যা যেতিয়া আহি যাব, তেতিয়া মানুহৰ ৰাতি নোপায়, দিন নাযায়, এনেকুৱা অৱস্থা হৈছে। এই ভাগ্যৰেখাৰ পৰাই গম পোৱা যায়। এতিয়া আপোনালোকক কৈ থলোঁ, গতিকে এইখিনি ভাগ্যৰেখা ঠিক এইকেইটা প্ৰত্যেকটাৰে বেলেগ বেলেগ ফল হয়। আনফালে কিছুমানৰ কথা হয় কি আপোনালোকক কৈ থলোঁ। আৰু কেতিয়াবা দেখা যায় মানুহৰ ইয়াৰ বাহিৰেও কেতিয়াবা আন এটা দেখা যায়, সেইটো মই কৈ থৈছোঁ আপোনালোকক। ঠিক এনেকুৱাকৈ দেখা যায় কেতিয়াবা আপোনাৰ। ইয়াত দেখা পাইছে আপোনালোকে, অলপ সেই দিছোঁ, অলপ সেই হ'লেও কথা নাই, পাব ধৰিব পাৰিব। এই দেখা পায় যে এইবিলাক আপোনাৰ মানে চেঞ্জিং হয়। আপুনি কিবা এটা কৰ্ম কৰি আছে, হঠাৎ আপোনাৰ কিছু হ'লেও আপোনাৰ সন্মুখীন হৈ আকৌ ৰিপেয়াৰিং হৈ যায়। খুব কম সময়ত ৰিপেয়াৰিং হৈ যাব আপোনাৰ এই ক্ষেত্ৰত। যদি আপোনাৰ এনেকৈ ভাগ হৈ গৈছে, নেক্সট ইয়ালৈকে উঠিলে আৰু নেক্সট ইয়ালৈকে, তাৰমানে এইটো কাম চলি আছে, আপোনাৰ সিমান এটা শুভজন নহয়, নেক্সট বেলেগ কাম এটা আপুনি এংগেজ হৈ গ'ল, আৰু সেইটোৰ দ্বাৰাই আপোনাৰ নেক্সট ভাগ্য উন্নতি শিখৰত গুচি যাব। যদি এনেকুৱাকৈ আপোনাৰ ভাঙি থাকে, এনেকৈ ভাঙিব নালাগে। কেতিয়াবা দেখা যায় এইটোত ফাগ হ'ব নালাগে, এনেকৈ ফাগ হ'লে তো এইটো এটা ফাগ হয়। এইটো ফাগটো কিন্তু ৰিপেয়াৰ কৰা বৰ দিগদাৰ। এইটো কিন্তু বহুত দিন লাগি যাব পাৰে আপোনাৰ। এই কিছুমান মানুহ যে আপোনাৰ 5-6 বছৰলৈকে যি ধোৱা দেখি যায়, দেখা পাওঁতে সেইবিলাকৰ এইখিনি সময়ত একদম নাই বুলিও ক'ব পাৰি। আছে ভাগ্যৰেখাডাল তাত বাকী ইমান গভীৰভাৱে এইখিনি ঠাইত দেখিব একদম সূক্ষ্ম, এইফালে সূতাৰ দৰে দিয়ে সংযোগ হৈ আছে, চলি আছে, আৰু যাক চলা বুলিও ক'ব নোৱাৰি। এৰিছোঁ, যিসকলে নতুনকৈ চাই আছে নিশ্চয় ভাল পাব, কাৰণ ভাগ্যৰেখাৰ কথা জানিব লাগে। চাওক, গতিকে আপোনালোকক হয়তো সুবিধা পালে আকৌ মই কৈ দিম বাৰু, আয়ুস ৰেখাৰ ওপৰত বিচাৰ আকৌ এবাৰ কৰি দিম। তেতিয়া আপোনালোকে কিছু হ'লেও এটা গম পাব আয়ুস ৰেখাডালৰ কথা। আয়ুস ৰেখা তাৰ লগত আটাইতকৈ আকৌ জানিব লগা আছে, মই যে এই মাত্ৰ ক'লোঁ, কিছুমান এনেকুৱা ৰেখা আহি যায় কিছুমানৰ পৰা, সেই অলপ সূক্ষ্ম, সেইবিলাক শাখা ৰেখা বুলি কয়। এই আপোনাৰ শাখা ৰেখা ভাগ্যৰেখাৰ পৰা উঠিব পাৰে, আয়ুস ৰেখাৰ পৰা উঠিব পাৰে। কেতিয়াবা দেখা যায় ৰবি ৰেখাৰ পৰাও শাখা ৰেখা সৃষ্টি হৈ যায়, হৃদয়ৰেখাৰ পৰা শাখা ৰেখা সৃষ্টি হ'ব পাৰে। এইবিলাক প্ৰত্যেকটা একচুৱেলি এটা শুভ ফলদায়ক হৈ থাকে। যেতিয়া শাখা ৰেখা হয়, শাখা ৰেখাবিলাকে বিশেষ একো অসুবিধা নকৰে মানুহৰ, খুব এটা বিশেষ উন্নতিকে সূচক হৈ থাকে। এদিছোঁ, যিসকলে নতুনকৈ চাই আছে, ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু যিসকলে মোৰ পুৰণি অনুৰাগী, আপোনালোকে কেনেকুৱা হ'ল আপোনালোকে অকণমান কমেণ্ট কৰিব, সুধিব পাৰে, একো নাই।